হেল্ল' এভৰিৱান, আজি আমি পিকনিক মানে নাইট ষ্টে কৰিবলৈ যাম নাগালেণ্ডৰ এটা ভিতৰুৱা অঞ্চল, যিটো পাৰ হৈ আমি যাম 0.0 চাম আৰু লগতে তাত টু ডেইজ থাকিম আৰু 2টা ৰাতি নাইট ষ্টে কৰিম। কি মজা লাগিব! এয়া চাওক, ৰাস্তাবিলাক একা বেকা ৰাস্তাৰে আমি গৈ আছো আৰু আমি পামগৈ অলপ দেৰি পিছত ডেষ্টিনেশ্যন। এটা ফ্ৰেছ হাৱা খাবৰ কাৰণে আমি আহিছোঁ। এইয়া আমাৰ হাইৱে কাষত আমাৰ গাড়ী ৰখাই থোৱা আছে। গাড়ীখন মানে কি হৈছে, আগতে আমাৰ 2খন গাড়ী গুচি আহিলে, তাৰপিছত এয়া কাপোৰ কানি আৰু আমাৰ আগে অহা গাড়ী 2খনৰ মানুহকেইজনে আহি পিনি এয়া জুই চুই ধৰিলে আৰু এয়া চাওক কি ধুনীয়াকৈ সিহঁতে জুই জ্বলাই মেলি মাংস ৰোষ্ট কৰিছে, গাহৰি মাংস। আৰু পিছফালে চাওক, নদীখন কি ধুনীয়া নীলা পানী, একদম তললৈকে দেখি শিল আছে। সেয়া আমাৰ ডক্টৰ চাহাব আৰু মেডাম সিহঁতে বহি আছে। এইয়া চাওক, তাইও ভিডিঅ' ফটো কৰি আছে। এইয়া একদম কি ধুনীয়া এটা পৰিৱেশ। এইটোতে আমি থাকিম, এই যিটো কেম্পিং ঘৰ, এই ঘৰটোতে থাকিম আমি। আৰু এইয়া জুই ধৰি থৈছে চবেই ধুনীয়াকৈ বনাবৰ কাৰণে, ৰাতি আৰু খাদ্য খাবৰ কাৰণে চবেই নিজে নিজে প্ৰস্তুত কৰি আছে, সকলো কাৰণে প্ৰস্তুত কৰি আছে তেওঁলোকে। আমিও আলু পিঁয়াজ কাটি মেলি দিলোঁ। ইয়াত একদম সুন্দৰ পৰিৱেশ, গৰম গৰম লাগি আছে। তাৰ মাজতে অলপ ফূৰ্তিও কৰিছে। এইয়া গুড মৰ্ণিং এভৰিৱান। কালি ৰাতি থাকি আমাৰ এতিয়া মৰ্ণিং ৰাতিপুৱা হৈ গ'ল। চবেই উঠি মেলি চাহ খাইছে, পানী খাইছে। মই আপোনালোকক ৰাতিপুৱা পৰিৱেশটো দেখাইছোঁ। ধুনুৱে সেইয়া ব্ৰাছ মাৰিছে, ব্ৰাছ কৰি আছে। ঠাণ্ডা লাগিছে, পূৰা জেকেট লগাই লৈছে। আপোনালোকে দেখিলেহে গম পাব, ইমান ধুনীয়া এটা পৰিৱেশ, একদম চফা পানী, একদম সাগৰৰ নিচিনা চফা, একদম ডাউকিৰ নিচিনা চফা পানী, একদম তললৈকে দেখা পায়। এইয়া সিহঁতে মুখ ধুই আছে এতিয়া। কি এটা সুন্দৰ পৰিৱেশ মাজত আমি থাকিলোঁ, কি মজা লাগিব। আজি ৰাতিও তাতে থাকিম। যোৱা ৰাতিটো বহুত ভাল লাগিলে, বহুত ফূৰ্তি কৰিলোঁ। চবটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, তথাপিও আপোনালোকক অলপ দেখুৱাম। কিছুমান এয়া কলপাত আমি পেলোৱা নহয় দেই, এয়া আগতেই কোনোবাই আহি খাই পেলাই থৈ গৈছেহি। এনেকৈ পেলালে নদীত অলপ লেতেৰা হয়, তথাপিও বহুত চফা, চলন্ত পানী, একো নহয়। এইয়া তাতে বেম্বো বোট আছে, আমি তাতে সাঁতুৰিলোঁ, তাতে উঠিলোঁ। বহুত ভাল লাগিলে আমাৰ মৰ্ণিং। এয়া খাদ্য পৰ্ক বইল আৰু চাটনি বনাইছিলে, বহুত ভাল লাগিছিলে। কলডিল পূৰা চাটনি। এইয়া সিহঁতে একেলগে খায়, মৰম চেনেহ, এইটো সিহঁতৰ নিয়ম, নগাসকলৰ একেলগে খোৱা। তথাপিও মই ট্ৰাই কৰি চোৱা নাই, এবাৰো এনেকৈ খাই পোৱা নাই, সেইকাৰণে মই ধুনু এক্সট্ৰাকৈ লৈ গৈছিলোঁ। এইয়া চাওক, কি ধুনীয়া এটা পৰিৱেশত আকৌ আহিলোঁ আমি বেলেগ জেগালৈ, সকলোৱে আহিলোঁ। এতিয়া মই এনেই পানীত নামিম, অলপ গা ধুম বুলি ভাবিছোঁ। চাওকচোন, একদম কি চফা ধুনীয়া, কিন্তু দেখিবলৈহে আপোনাৰ শিলগুটি ঢেৰ আছে বা এনেকুৱা স্পাইৰত, কিন্তু ভিতৰত বহুত ডাঙৰ ডাঙৰ শিলগুটি আছে। আৰু দেখিছে আপোনালোকে বাম নিচিনা, ভিতৰলৈ গ'লে বহুত দ, 2-3ডাল বাঁহ তললৈ গুচি যাব, ইমান দ। দেখিবলৈ সৰু সৰু লাগিছে, তথাপিও মাজৰ ভাগত বহুত দ। আমি এয়া ধেমালি কৰি আছোঁ চবেই। এইয়া কি ধুনীয়া এটা পৰিৱেশ। এইয়া আমি সকলোৱে খাই মেলি হ'ল, গাও ধুলোঁ। এতিয়া আমি গৈ আছোঁ 0 ফালে, 0 চাবলৈ আমি গৈ আছোঁ। এয়া নাগালেণ্ডৰ বহুত ভিতৰুৱা অঞ্চলৰ এটা হাইৱে, যিটো হাইৱে অসমতকৈ বহুত গুণে ভাল। কিছুমান ঠাইততো অসমত একদম ৰাস্তা ক'বই নোৱাৰি, একদম বহুত বেয়া। তথাপিও ইয়াত ইমান পাহাৰ ভিতৰুৱা অঞ্চল যদিও বহুত ধুনীয়া ৰাস্তা। চাওক, আপোনালোকে নিজেই চাওক, কি ধুনীয়া টাৰ্ণিং, ইটোৰ পিছত সিটো টাৰ্ণিং, ইটোৰ পিছত এইয়া 0 এফালে যায় কঙান, এফালে যায় ৱাকচিং, আৰু এই গোটেইডোখৰ মিলাডোখৰকে 0 বুলি কয়। এয়া ৰিটাৰ্ণ আহি পেলাই সকলোৱে আকৌ ভাত খালে, সকলোৱে কলপাতত এনেকৈ ভাত খাইছে। মই ইহঁতক অলপ ভিডিঅ' বনাই দিছোঁ, ধুনুৱে ময়ো খাম। তথাপিও আজি আমি ৰিটাৰ্ণ যাম ঘৰলৈ, সেইকাৰণে
মানে ৰাতিৰ ভিডিঅ' কৰা নহ'ল, আজি ৰিটাৰ্ণ আহিব অহা দিনা। ইয়াতে আগতে যে একেলগে সিহঁতে ভাত খাইছিলে সেইটো হৈছে মৰ্ণিং খাইছিলে সিহঁতে। এতিয়া আমি ৰিটাৰ্ণ অহা দিনা মানে তাৰ পিছদিনাৰ ভিডিঅ' এয়া হয়। সিহঁতে সকলোৱে মিলি খাই আছে, মৰম চেনেহত এনেকৈ খায়। ধনুৱে মই অলৰেডি খালোঁ, সিহঁতে খাই আছে। এতিয়া এয়া চাওক আপোনালোকে, সিহঁতে কৈছে ভিডিঅ' বনা সেইকাৰণে মই ভিডিঅ' বনাই দিছোঁ সিহঁতক। আৰু ধুনীয়াকৈ সিহঁতে খাই আছে। এইয়া চাওক কি ধুনীয়াকৈ খাইছে সিহঁতে। ৱাও, এইয়া আমি খাই বৈ সকলোৱে বেডিং পাতি বান্ধি মেলি এয়া এতিয়া ৰিটাৰ্ণ আহি আছোঁ আমি। সৰু ৰাস্তা, গাঁৱলীয়া ৰাস্তা, তথাপিও আমি ইমান ধুনীয়া ৰাস্তা। আমাৰ তাতো বহুত এনেকুৱা ৰাস্তা আছে যদিও বহুত বেয়া বেয়া সৰু গাঁৱৰ ৰাস্তা যদিও এনেকুৱা আমাৰ তাত অসমত এনেকুৱা ভাল ভাল নাই। তথাপিও যি কি নহওক আমি গৈ আছোঁ এতিয়া বুঢ়া নামচাং বুলি এখন গাঁৱলৈ, ভিলেজলৈ। এতিয়া আমি পাইছোঁহি এটা ৰেষ্ট নিচিনা ঠাই, ৰেষ্ট ল'বৰ কাৰণে জিৰণি চোৱা বুলি ক'ব লাগিব ইয়াৰ। এইয়া আৰু দুখন গাড়ী থাকি আহিছে আমি তিনিজন আগতে গুচি আহিলোঁ আৰু ইয়াত আমি এতিয়া ৰৈ আছোঁ। সিহঁতৰ দুখন গাড়ী আহিলে আমি যাম। এই ৰেষ্ট কেম্প নিচিনা কি ধুনীয়া পৰিৱেশ চাওকচোন। সেইফালে সেইটো পাহাৰটো ৱানচিং পাহাৰ বুলি কৈছে। এইয়া চাওকচোন একদম ধুনীয়া, একদম ছানলাইট আহিছে আৰু পাহাৰটো ভিউটো ইমান ধুনীয়া লাগিছে।